এইটো কৃষ্ণ আৰু কৃষ্ণৰ ৱাইফক লৈ আহিছে আহি দেউতাই এৰাণ পৰাণ নাই একেলগে বহি আছে আজি অসম পুলিচ আৰু অসমৰ জৱান আৰু অসমৰ ৰাইজ আৰু ৰাজ্যৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ দিন আজি আমাৰ অসম পুলিচ পৰিয়ালত খাকী বৰ্গী পিন্ধিবলৈ 5,818 মানুহ কিবা কামত যদি ৰাইজক লাগি লাগে ফাৰ্ষ্ট ৰেছপন্ড হিচাপে ওলাই যাব লাগিব আৰু ৰাইজক মনতে কৰে পুলিচ ঠিক আছে আৰু এজন কাৰ আহিছে বঢ়িয়া লগত মই বাচ্চা ল'ৰাও দেখি আছো কেঁচুৱাও দেখি আছো এইটো কেনেকৈ আহিলে আই বাবা পিছত হবি পুলিচ হবি ইও ডাঙৰ হ'লে পুলিচে হ'বগৈ পুলিচতো হ'ব পাৰিব আৰু ডাঙৰ বিষয়াও হ'ব পাৰিব আজিৰ আমাৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া অসম পুলিচৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগু ডাঙৰীয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা মোৰ অতিকে মৰমৰ যুৱক যুৱতী এটা প্ৰতিজ্ঞা সন্মুখত ৰাখি সংকল্প সন্মুখত ৰাখি আগবাঢ়ে ধন্যবাদ এইবাৰ ইফাল নামত অসম আৰক্ষীৰ আম ব্ৰাঞ্চৰ কনিষ্টেবল পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ অসম আৰক্ষীৰ চাফাই কৰ্মচাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ চাকৰি কৰা মানুহটো আকৌ তাত নহয় ক'ত